রুল বিল শীর্ষক সেই খচৰাৰ প্ৰস্তাৱনাটোত লোকমান্য তিলকে প্ৰস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা ব্ৰিটিছ গভৰ্ণমেণ্টৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। ভাৰতীয় সংবিধান আইন নামে পৰিচিত সেই খচৰাত ভাৰতীয় নাগৰিকৰে গঠিত ভাৰতীয় সদনৰ প্ৰস্তাৱ কৰা হৈছিল। সেই সদনত প্ৰতিগৰাকী ভাৰতীয়ৰ মত প্ৰকাশৰ স্বাধীনতাক স্বীকাৰ কৰা হৈছিল। সকলোৰে বাবে আইনৰ সমানতাৰ পোষকতা কৰা হৈছিল। কেন্দ্ৰীয় সংসদৰ উপৰিও প্ৰাদেশিক বিধানমণ্ডল গঠনৰ প্ৰস্তাৱ সেই খচৰাত দাখিল কৰা হৈছিল। 1928 চনত ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ সাইমন কমিশন গঠন কৰে। সেই সময়ত মতিলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান ৰচনাৰ এখন সমিতি গঠন কৰা হয়। ভাৰতীয় সংবিধান ৰচনাৰ এয়া আছিল প্ৰথম বৃহৎ পদক্ষেপ। সেই সমিতিৰ প্ৰতিবেদনত ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰি প্ৰস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা দাখিল কৰা হয়। 1935 চনত ব্ৰিটিছ সংসদে 1919 চনৰ আইনখন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন 1935 প্ৰণয়ন কৰে। এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। আইনত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হয়। দেশীয় ৰাজ্যসমূহে একোখন চুক্তিৰ জৰিয়তে ভাৰত যুক্তৰাষ্ট্ৰত সামিল হোৱাৰ ব্যৱস্থা সম্বলিত এই আইনখনেই হৈছে মূলতঃ আধুনিক ভাৰতীয় শাসন ব্যৱস্থাৰ আধাৰস্বৰূপ। 1946 চনৰ কেবিনেট মিছন প্লেনৰ অধীনত গঠিত সংবিধান সভাত অসমেও গৌৰৱময় যোগদান আগবঢ়াইছিল। ব্ৰিটিছ ভাৰতত অসম প্ৰদেশৰ প্ৰধানমন্ত্ৰী সৈয়দ মহম্মদ সাদুল্লাহ আছিল ভাৰতৰ সাংবিধান সভাৰ সদস্য আৰু তেখেত ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰো সদস্য আছিল। আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংবিধান সভাৰ 8খন উপসমিতিৰ এখন উত্তৰ পূব সীমান্তৰ জনজাতি প্ৰধান অঞ্চল আৰু অসমৰ বহিৰ্ভূত তথা আংশিকভাৱে বহিৰ্ভূত এলেকা উপসমিতিৰ অধ্যক্ষতা কৰিছিল। আধুনিক ভাৰতৰ ৰূপদান কৰাৰ ক্ষেত্ৰত দেশৰ সংবিধানৰ অপৰিসীম ভূমিকা আছে। আমাৰ ভূখণ্ডৰ ন্যায়ৰ মূল আধাৰস্বৰূপ সংবিধানখন প্ৰণয়নৰ প্ৰক্ৰিয়া পৰিচালিত হৈছিল ভাৰতৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত। 1946 চনত কেবিনেট মিছন প্লেনৰ অধীনত গঠন কৰা সংবিধান সভাই ভাৰতৰ সংবিধানক প্ৰস্তুত কৰিছিল। কেবিনেট মিছনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ আধাৰত প্ৰাদেশিক বিধানসভাৰ সদস্যসকলে পৰোক্ষ নিৰ্বাচনৰ জৰিয়তে সংবিধান সভাৰ সদস্যসকলক বাছনি কৰিছিল। প্ৰথমতে সংবিধান সভাৰ 389 গৰাকী সদস্য আছিল যদিও দেশ বিভাজনৰ পিছত এই সংখ্যা 299 গৰাকীলৈ হ্ৰাস পায়। ব্ৰিটিছ শাসিত 12খন প্ৰদেশৰ ভিতৰত অসমেও এই সংবিধান সভাত প্ৰতিনিধিত্ব কৰিছিল। বিশ্বৰ মহিলাই ভোটাধিকাৰ লাভ কৰিলেও বিধায়নী প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰা নাছিল যদিও এই সময়তে সংবিধান সভাত 15 গৰাকী মহিলাই স্থান পাইছিল। সংবিধান সভাত স্থান কৰা ব্যক্তিসকলৰ মাজত আদৰ্শগত মতপাৰ্থক্য থাকিলেও ভাৰতৰ সংবিধান ৰচনাৰ কামত তেওঁলোকে একত্ৰিতভাৱে নিজৰ কাম সমাপন কৰিছিল। 1946 চনৰ 13 ডিচেম্বৰত অনুষ্ঠিত সংবিধান সভাৰ তৃতীয়খন বৈঠকত সংবিধান সভাই ভাৰতৰ সংবিধান প্ৰণয়নৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। ভাৰতক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰি ভাৰতবৰ্ষৰ কাৰ্য পৰিচালনাৰ বাবে এখন সংবিধান প্ৰণয়ন কৰাৰ লক্ষ্য সন্নিৱিষ্ট সেই দিনটোতে উদ্দেশ্য প্ৰস্তাৱটোত উপস্থাপন কৰা হৈছিল।
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা পৃষ্ঠাৰ লগতে সকলো পৃষ্ঠা সজাই তুলিছিল জব্বলপুৰৰ শিল্পী বহাৰ ৰাম মনোহৰ সিনহাই। সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ পিছত সংবিধানৰ বিভিন্ন দিশ বিশ্লেষণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কেইবাখনো কমিটি গঠন কৰা হৈছিল। খচৰা সমিতিয়ে প্ৰস্তুত কৰা সংবিধানৰ খচৰাক লৈ সংবিধান সভাত বিস্তৃত আলোচনা হৈছিল। সংবিধান সভাৰ সদস্যসকলে আগতীয়াকৈ দাখিল কৰা সংশোধনী প্ৰস্তাৱসমূহক লৈ অধিৱেশনত পুংখানুপুংখভাৱে আলোচনা কৰা হৈছিল। এনেদৰে বিস্তৃত আলাপ আলোচনাৰ মাধ্যমেৰে সংশোধনী গ্ৰহণ অথবা নাকচ কৰি খচৰা সংবিধানৰ দফাসমূহ চূড়ান্ত কৰা হৈছিল। ভোটৰ জৰিয়তে সিদ্ধান্তবোৰ গ্ৰহণ কৰা হৈছিল। সংবিধান প্ৰস্তুতকৰণৰ বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে 13খন কমিটি গঠন কৰা হৈছিল। এই কমিটিসমূহে সংবিধান সভাত নিজ নিজ পৰামৰ্শাৱলী দাখিল কৰিছিল। খচৰা সমিতিত অন্তৰ্ভুক্ত হোৱা উল্লেখযোগ্য সদস্যসকলৰ মাজত আছিল অধ্যক্ষ হিচাপে ডক্টৰ বি.আৰ. আম্বেদকাৰ, সদস্য হিচাপে ডক্টৰ কে.এম. মুন্সি, মহম্মদ সাদুল্লাহ, আলাদি কৃষ্ণস্বামী আয়াৰ, এন গোপালাস্বামী আয়েংগাৰ, ডি.পি. খাইতান আৰু বি.এল. মিত্তাৰ। বিভিন্ন কমিটিৰ প্ৰতিবেদন আৰু সংবিধান সভাত হোৱা আলোচনাৰ আধাৰত সংবিধান বিষয়ক বিশেষজ্ঞ বি.এন. ৰাওৱে 1947 চনৰ অক্টোবৰৰ ভিতৰত সংবিধানৰ খচৰা প্ৰস্তুত কৰি খচৰা কমিটিক দাখিল কৰিছিল। খচৰা কমিটিয়ে ডক্টৰ ৰাওৰ খচৰাটো পুংখানুপুংখভাৱে পুনৰীক্ষণ, পুনৰ পৰ্যালোচনা আৰু পৰিবৰ্ধন ঘটাইছিল। তেনে অবিৰত পৰিশ্ৰমৰ সুফল হিচাপে 1948 চনত ভাৰতৰ সংবিধানৰ খচৰাটোৱে নিৰ্দিষ্ট ৰূপ লাভ কৰে। চৰকাৰৰ গাঁথনি, কেন্দ্ৰ ৰাজ্য সম্পৰ্ক, নাগৰিকৰ অধিকাৰকে ধৰি সংবিধান নথিত থাকিবলগীয়া সকলো দিশ বিস্তাৰিতভাৱে খচৰাত সামৰি লোৱা হৈছিল। বহু আলোচনা আৰু যুক্তি তৰ্কৰ অন্তত 1949 চনৰ 26 নৱেম্বৰৰ দিনটোত সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক ভাৰতৰ সংবিধান হিচাপে গ্ৰহণ কৰে। চূড়ান্ত খচৰাত সন্নিৱিষ্ট 395টা অনুচ্ছেদ আৰু 8টা অনুসূচী। ভাৰতৰ সংবিধানটোৰ মূল প্ৰতিলিপিটো সুন্দৰ হাতৰ আখৰেৰে আৰু অংগসজ্জাৰে বহাৰ ৰাম মনোহৰ সিনহা আৰু নন্দলাল বসুৰ দৰে শান্তি নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাসকলে তাক সজাই তুলিছিল। সংবিধান সভাৰ মুঠ 165 দিনজোৰা 11খনকৈ অধিৱেশনৰ মাজেৰে বাস্তৱ ৰূপ পাইছিল ভাৰতৰ সংবিধানে। সমগ্ৰ বিশ্বৰ পটভূমিত ভাৰতৰ সংবিধানখনেই অন্যতম সুবৃহৎ বিস্তৃত ৰূপত লিখিত সংবিধানৰ মৰ্যাদা আজিও অৰ্জন কৰি আছে। ইয়াৰ মৌলিক নীতি, চৰকাৰৰ গাঁথনি, নাগৰিকৰ অধিকাৰ আৰু তথা কৰ্তব্যৰ দৰে বিষয়সমূহে আমাৰ সংবিধানত স্থান লাভ কৰিছে। আমাৰ সংবিধান সভাৰ ডিবেটসমূহ বা ইয়াৰ যি বিতৰ্ক অনুষ্ঠিত হৈছিল, এই বিতৰ্কসমূহ লিখিত ৰূপত প্ৰকাশিত হৈছিল আৰু আজিও ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু সংসদে সংবিধানৰ উদ্দেশ্য বা অনুচ্ছেদসমূহৰ উদ্দেশ্যৰ আদিৰ বিষয়ে ন্যায়িক বা বিধায়িনী বিচাৰ কৰিবলৈ যাওঁতে সংবিধান সভাত হোৱা আলোচনাক বিস্তৃতভাৱে উদ্ধৃতি দিয়া দেখা যায়। ইয়াৰ দ্বাৰা সংবিধান সভাত হোৱা আলোচনাৰ যি এক অতি চহকী কণ্টেণ্ট আছিলে বা যি চহকী আলোচনা আছিলে, তাৰ প্ৰাসংগিকতা আছিলে, তাক আজিও প্ৰমাণ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সংবিধানে 60 বছৰ সম্পূৰ্ণ কৰিছিল। সেই সময়ত তেওঁ ভাৰত চৰকাৰক সংবিধানৰ
এক মহোৎসৱ আহ্বানৰ কৰিবলৈ আহ্বান জনাইছিল কিন্তু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাত গুজৰাটতে সংবিধানৰ হীৰক জয়ন্তীত তেওঁ এক বিশাল প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা আৰম্ভ কৰিছিল 2014 চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিছিল তেতিয়া সদনত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰৱেশদ্বাৰত তেওঁ দীঘলীয়াকৈ সেৱা লৈছিল 2019 চনৰ নিৰ্বাচনৰ পিছত সংসদীয় বোৰ্ডৰ বৈঠকত দলে তেওঁক নেতা হিচাপে নিৰ্বাচন কৰাৰ সময়তো তেওঁ প্ৰথমে সংবিধানৰ সন্মুখত সেৱা কৰিহে সেই পদ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিছিল ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আস্থা আৰু বিশ্বাসক এনে ধৰণৰ ঘটনাসমূহে প্ৰতীয়মান কৰে ভাৰতৰ সংবিধানৰ ওপৰত সময়ে সময়ে আক্ৰমণো হৈছে আৰু সময়ে সময়ে এই সংবিধানখন বিভিন্ন ধৰণে বিশেষ মুহূৰ্তত প্ৰত্যাহ্বানৰ সন্মুখীনো হৈছে ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়তে আমি দেখা পাওঁ যে আমাৰ 1975 চনত যেতিয়া ভাৰতৰ সংবিধানৰ প্ৰমূল্যবোধক ভৰিৰে মোহাৰি ইন্দিৰা গান্ধী চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা প্ৰদান কৰিছিল সেই সময়তে ভাৰতৰ সংবিধানখনৰ প্ৰতি বিশাল প্ৰত্যাহ্বান আহি পৰিছিল কিন্তু ভাৰতৰ ন্যায় পালিকাই সেই সময়তো সংবিধানৰ আধাৰত ভাৰতবৰ্ষৰ লোকৰ মৌলিক অধিকাৰক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিছিল সংবিধানৰ ধৰ্ম নিৰপেক্ষ শব্দৰ ওপৰত আজিও বহুতো বিতৰ্ক হোৱা দেখা যায় ভাৰতৰ সংবিধানখনত ধৰ্ম নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিবলৈ 1948 চনৰ নৱেম্বৰত বিহাৰৰ অধ্যাপক কেটি শাহে সংবিধান সভাত প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱৰ বিৰোধিতা কৰি ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিলে যে আমাৰ সমগ্ৰ সংবিধানখনৰ প্ৰতিটো অনুচ্ছেদতে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাটো প্ৰকট কৰি তোলা হৈছে সেয়েহে প্ৰস্তাৱনাত বিশেষভাৱে ধৰ্ম নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই সমাজবাদী শব্দৰ অৰ্থও বিৰোধিতা কৰি ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিল যে ভৱিষ্যতৰ দিনত ভাৰতৰ জনসাধাৰণে কেনে ধৰণৰ সমাজত বাস কৰিব সেয়া আজিয়েই আমি ভৱিষ্যতৰ সমাজখনৰ ওপৰত জাপি দিয়াটো উচিত নহয় সেয়েহে ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী এই দুইটা শব্দৰে সংলগ্নকৰণৰ বিৰোধিতা কৰিছিল আৰু সংবিধান সভাই ডক্টৰ বি.আৰ. আম্বেদকাৰৰ প্ৰস্তাৱক সমৰ্থন কৰি সংশোধনী প্ৰস্তাৱক নাকচ কৰিছিল পৰৱৰ্তী সময়ত 1976 চনত জৰুৰী অৱস্থাৰ সময়ত দেশৰ সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ঠাইত সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কৰা হৈছিল আৰু ৰাষ্ট্ৰৰ ঐক্য শব্দযুগলৰ সংশোধনী গতাই ৰাষ্ট্ৰৰ ঐক্য আৰু সংহতি কৰা হৈছিল সেয়া আছিল সংবিধানৰ প্ৰস্তাৱনাটোৰ প্ৰথম সংশোধন ইয়াৰ পিছত সংবিধানৰ প্ৰস্তাৱনাটোৰ আজিলৈকে সংশোধন হোৱা নাই আমাৰ ভাৰতবৰ্ষৰ যদি আমি সিভিলাইজেশনলৈকে চাব যাওঁ আমি যদি ভাৰতীয় সভ্যতালৈ চাব যাওঁ ভাৰতৰ সংবিধানখন হৈছে আমাৰ 5000 বছৰৰ সভ্যতা আৰু সংস্কৃতিৰ যিটো মূল ভেটি সেই মূল ভেটিটোৱে আমাৰ সংবিধান সভাই গ্ৰহণ কৰিছিল আমাৰ সংবিধান গ্ৰহণ কৰাৰ সময়ত দেশখন বিভাজন হৈছিল আৰু বিভাজনৰ সেই সময়ছোৱাত দেশত এক সাম্প্ৰদায়িক দৃষ্টিভংগীও বিৰাজমান আছিল আমাৰ দেশ
যিহেতু ধৰ্মৰ আধাৰত বিভাজন হৈছিল সেয়েহে সংবিধান সভাৰ বহু সদস্যৰ মাজত এনে ধৰণৰ চিন্তা হোৱাৰো সাধাৰণ বশতঃ প্ৰৱণতা হ'ব লাগিছিল যে সেই সময়ত ভাৰতবৰ্ষৰ সংবিধানখনকো আমি ধৰ্ম নিৰপেক্ষ সংবিধানৰ পৰিৱৰ্তে কোনোবা এটা ধৰ্মৰ ফালে বা কোনোবা এটা ধৰ্মৰ ফালে ইয়াক আমি টিল্ট বা ইয়াক আমি আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন দেশৰ বিভাজনৰ সময়ত বেছিভাগ লোক যিসকলে ভাৰতবৰ্ষখনত ধৰ্মৰ আধাৰত গণতন্ত্ৰ হোৱাটো বিচাৰিছিল তেওঁলোক পাকিস্তানলৈ গুচি যোৱা বাবে আমাৰ সংবিধান সভাত আমাৰ সংবিধানখনক এটা হিন্দু চৰিত্ৰ দিয়াত সম্ভৱতঃ কোনো বাধাও নাহিলহেঁতেন কিন্তু ভাৰতবৰ্ষ চিৰকালেই ধৰ্মনিৰপেক্ষ এখন দেশ হোৱা বাবে আমাৰ সংবিধান সভাই ভাৰতবৰ্ষৰ সভ্যতাৰ মূল ভেটিটোকে আমাৰ সংবিধানত প্ৰদৰ্শন কৰিছিল আৰু ন্যায়ৰ আধাৰত এখন সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল যদি বিশ্বৰ ইতিহাস আমি চাবলৈ যাওঁ যতে সংবিধান ৰচনা হৈছে যিটো ধৰ্মৰ লোক সেইখন সংবিধান সভাত বেছিকৈ আছে সেইখন সংবিধান সেই ধৰ্মৰ আধাৰত নিৰ্মাণ কৰা হৈছে ভাৰতে এখন ব্যতিক্ৰমী দেশ য'ত 90% এটা ধৰ্মৰ সদস্য থকাৰ পিছতো সাহসেৰে ভাৰতৰ সংবিধানখনক ধৰ্ম নিৰপেক্ষ কৰা হৈছিল আজি যদি আমি সমসাময়িক বহু কেইজন আমাৰ ৰাষ্ট্ৰৰ ফালে চাওঁ বহু দূৰলৈ নগৈ যদি ভাৰতৰ পৰা সৃষ্টি হোৱা আন দুখন দেশলৈ চাওঁ ভাৰতৰ সভ্যতাৰ ভিত্তিত বা অখণ্ড ভাৰতৰ পৰা দ্বিখণ্ডিত হোৱাৰ পিছতো পাকিস্তান আৰু বাংলাদেশৰ সংবিধান ধৰ্মৰ আধাৰত নিৰ্মাণ কৰা হৈছে কিন্তু ভাৰতবৰ্ষত সংবিধান সভাত ধৰ্মৰ আধাৰত সংবিধান নিৰ্মাণ কৰাৰ সুযোগ থকাৰ পিছতো ভাৰতীয়সকলে সংবিধানক ধৰ্ম নিৰপেক্ষ হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল আৰু এনে ব্যতিক্ৰমী কাম ভাৰতীয় সভ্যতাৰ শক্তিৰ কাৰণে কৰাৰ বাবে আমাৰ সংবিধান সভাই সক্ষম হৈছিল আমি সকলোৱে জানো যে ভাৰতীয় সভ্যতা সনাতন সভ্যতাৰ মূল মন্ত্ৰটোৱে আছিলে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেৎ ওম শান্তি ওম শান্তি ওম শান্তি আৰু এই মূল মন্ত্ৰটোৰে ধাৰণাটো সংবিধানত প্ৰদৰ্শিত হৈছিল আৰু সেই কাৰণে আমি এটা কথা সদায় স্পষ্ট হৈ থাকিব লাগে যে ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ওয়েষ্টাৰ্ণ কনসেপ্ট নহয় ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ভাৰতৰ 5000 বছৰৰ সভ্যতা আৰু সংস্কৃতিৰ হার বা দিস ইজ দ্য আউটকাম অফ দ্য সিভিলাইজেশনাল এফৰ্ট and we have not imported the word secularism from the western countries aru sei karone সংবিধান সভাত ডক্টৰ বি.এড. আম্বেদকাৰে ধৰ্ম নিৰপেক্ষ শব্দটোৰ বিৰোধিতা কৰিছিল কাৰণ ধৰ্ম নিৰপেক্ষ বা সেকুলাৰ শব্দটো লিখাৰ লগে লগে এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হলতেন যেন ভাৰতবৰ্ষখন 1949 চনৰ পৰাহে ধৰ্ম নিৰপেক্ষ হৈছে দৰাচলতে 5000 বছৰৰ পৰাই ভাৰতে বিশ্ব শান্তিৰ পোষকতা কৰিছিল 5000 বছৰৰ পৰাই ভাৰতবৰ্ষই সকলো ব্যক্তিৰ সুখ শান্তি কামনা কৰিছিল আৰু সেই কাৰণে ডেলিবাৰেটলি সেই সময়ত সংবিধান সভাই কৈছিল যে আমাৰ সভ্যতাই ধৰ্ম নিৰপেক্ষ আমি কাকো ধৰ্ম নিৰপেক্ষ বুলি নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই কাৰণ আমি ধৰ্ম নিৰপেক্ষ সভ্যতাৰে আমি এখন সমাজ আৰু ই 5000 বছৰৰ পৰা অহৰহভাৱে চলি আছে যি কি নহওক 76 চনত ধৰ্ম নিৰপেক্ষ শব্দটো আহিলেও আমি সদায় এটা কথা মনত ৰাখিব লাগে যে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো পশ্চিমীয়া কনসেপ্ট নহয়
আমাৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো হ'ল ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ লগত জড়িত আৰু ই আমাৰ সংস্কৃতিৰ লগত উতঃপুতভাৱে জড়িত মই মোৰ ভাষণৰ শেষত এটা কথা সদায় কম যে ভাৰতৰ সংবিধান সভাত ডক্টৰ বি.এড. আম্বেদকাৰে যেতিয়া শেষ ভাষণটো দিছিল আৰু মোৰ মতেদি দ্যাট ৱাজ দ্য মাষ্টাৰপিচ সেই ভাষণটো আমি যেতিয়া শুনো বা সেই ভাষণটো যেতিয়া আমি পঢ়ো তেতিয়া আমাৰ গোটেই সংবিধানৰ সাৰমৰ্মটো উপলব্ধ কৰিব পাৰো তেখেতে 1949 চনৰ 25 নৱেম্বৰত ডক্টৰ বি.এড. আম্বেদকাৰে শেষ ভাষণটো দিছিল তেখেতে কৈছিলে I feel however good a constitution may be it is sure to turn out bad because those who are called to work it happen to be a bad lot however bad a constitution may be it may turn out to be good if those who are called to work it happen to be a good lot অর্থাৎ সংবিধান খন যদি বেয়াও হয় কিন্তু সংবিধানখনক যি সকলে ডে টু ডে লাইফত ইমপ্লিমেন্ট কৰিব তেওঁলোকৰ যদি উদ্দেশ্য মহান হয় বেয়া সংবিধান এখনো ভাল সংবিধানত পৰিণত হয় ডক্টৰ আম্বেদকাৰে কৈছিল যে এখন সংবিধান যিমানেই ভাল হওক কিয় যদি সংবিধানক ইমপ্লিমেন্ট কৰা ব্যক্তিসকল বেয়া হয় ভাল সংবিধানখনো বেয়ালৈ পৰিণত হ'ব The working of a constitution does not depend wholly upon the nature of the constitution. A constitution can provide only the organs of the state, such as legislature, the executive, and the judiciary. The factors on which the working of those organs of the state depend are the people and the political parties they set up as their instrument to carry out their wishes and their politics. Dr. Ambedkare সেই দিনাখনেই তেওঁ দীঘলীয়া ভাষণত ভাৰতবৰ্ষত সংবিধানৰ ৰচনাৰ পিছত কেনেকৈ আমাৰ দেশত গণতান্ত্ৰিক আন্দোলনৰো ভূমিকা নাথাকে আৰু আমাৰ দেশখন সংবিধানেহে পৰিচালনা কৰিব তাৰ বিষয়ে বিশদ ব্যাখ্যা দিছিল আমি আজিকালি কেতিয়াবা কওঁ যে আন্দোলন কৰা আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ কিন্তু ডক্টৰ বি.এড. আম্বেদকাৰে কৈছিল যে কনস্টিটিউশনাল ৰিমেডিজ আৰ আৱাৰ ৰাইটস এজিটেশনস আৰ নট আৱাৰ ৰাইটস যদি ভাৰতে আন্দোলনৰ ৰাস্তা লৈ যায় ভাৰতে যদি কোনোবা ব্যক্তিক প্ৰয়োজনতকৈ বেছিকৈ হিৰো ওৱৰশিপ কৰিবলৈ যায় ভাৰতৰ সংবিধানৰ আত্মা হিদিনাখনেই মৃত্যু হ'ব ডক্টৰ আম্বেদকাৰৰ পাৰ্টিং স্পিচ ইজ এ মাষ্টাৰপিচ আৰু সেই স্পিচটো আমি বুজিলে বুজি পাওঁ যে আজি আমাৰ দেশত যি ধৰণে সংবিধানৰ বিশ্লেষণ কৰা হয় আৰু ডক্টৰ বি.এড. আম্বেদকাৰে যি ধৰণে সংবিধানৰ বিশ্লেষণ কৰিছিল তাৰ মাজত বহুতো পাৰ্থক্য আছে ডক্টৰ আম্বেদকাৰে কৈছিল সমস্যা হ'ব সমস্যাৰ সমাধান এই সংবিধানত থাকিব সমস্যাৰ সমাধান ৰাজপথত নহয় তেখেতৰ শেষ স্পিচটো আমাৰ বাবে সকলোৰে বাবে অন্যতম প্ৰয়োজনীয় আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়াই সময় পাওঁ 1949 25 নৱেম্বৰত ডক্টৰ বি.এড. আম্বেদকাৰে দিয়া দ্য কনক্লুজন স্পিচ টু দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ইজ ওৱান অফ দ্য মাষ্টাৰপিচ আৰু তাক আমি অনুসৰণ কৰিব পাৰিলে আমাৰ সমাজ সংবিধানৰ জৰিয়তে আগবাঢ়িব and it will not be whims and fancy of the people but it will be as per the letter and spirit of the constitution মই পুনৰ এবাৰ আজিৰ সংবিধান সভাত প্ৰণয়নৰ দিনটোত সংবিধান প্ৰণয়নৰ দিনটোত ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু 1975 চনৰ জৰুৰী অৱস্থাৰ দৰে ভাৰতত যাতে কেতিয়াও সংবিধানখনৰ আত্মাক হত্যা কৰিবলৈ কোনো ভৱিষ্যতৰ প্ৰজন্মই চেষ্টা কৰিব নোৱাৰে তাৰ প্ৰতি ভাৰতবৰ্ষৰ ৰাইজক অসমৰ ৰাইজক সংবিধানখনৰ বিষয়ে যথেষ্ট অধ্যয়ন সংবিধান প্ৰদত্ত অধিকাৰৰ বিষয়ে সজাগতা আৰু সংবিধানৰ প্ৰতি সন্মান
এই আটাইবিলাকক আহৰণ কৰাৰ বাবে বিশেষকৈ নৱপ্ৰজন্মক অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।